নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল কুমাৰ অফিচিয়েল ব্লগ 31লৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আজি আপোনালোকক এটা বিশেষ ঘৰ দেখাম। দেখিছে আপোনালোকে এই মোৰ পিছফালে যিটো ঘৰ দেখিছে আপোনালোকে, এই ঘৰটো আচলতে কাৰ ঘৰ মোৰ বিশেষকৈ নাজানো মানুহে, কিন্তু মই এই ঠাইডোখৰত যেতিয়াই আহিছিলোঁ তেতিয়াই এই ঘৰটো মানে বনোৱা হৈছিলে আৰু এই ঘৰটো প্ৰায়খিনি কাম শেষেই হৈছিলে আৰু এতিয়া ঘৰটো বৰ্তমান জইনিং কৰি লাহে লাহে মানে টিং লগাব বাকী থাকিল। আৰু আপোনালোকে দেখিছে ফ্ৰণ্ট ছাইড প্লাষ্টাৰ আছে, বাকী ছাইড কোনো ছাইডে প্লাষ্টাৰ নাই। গোটেই ঘৰটো এনেকেই বনাই মেলি পাছফালে কাম বাকী থাকিলে আৰু তেনেকেই কামখিনি আশাৰিলে আৰু আজি কিছুদিনৰ আগত মাটি চাটি ভৰাইছে, চাগে কিছু পইচা উঠাবলৈ বাকী আছিলে আৰু সেইকণো এতিয়া চাগে উঠাই আদায় কৰিলে। কিন্তু এই ঘৰটোত এতিয়া কোনো থাকিবলৈ নাহে আৰু বস্তুবিলাক দেখিছে আপোনালোকে, খিৰিকীবিলাক অট'মেটিক ভাঙি ভাঙি গৈ আছে। সম্পূৰ্ণ 4-5টা খিৰিকী আছিলে, ডাঙৰ খিৰিকীখন সম্পূৰ্ণ এতিয়া ভাঙি চিঙি বৰ্তমান নাই, খালি ওপৰত মানে 3 কাঠ ওলমি আছে আৰু সেইবিলাক খিৰিকী দৰ্জা চৌকাঠবিলাকো ভাঙি চিঙি অট'মেটিক গৈছে। আৰু সিফালে চাব আপোনালোকৰ ৱাল হাউলি গৈছেগৈ, ৱালবিলাকো হাউলি গৈছেগৈ। সেইখন ৱাল দেখিছে আপোনালোকে, কিন্তু ছাইডত চাওক এই ৱালখন অট'মেটিকে হালি গৈ আছে আৰু 2 দিন পাছত সেই ৱাল অট'মেটিক দেখাই পৰি যাব। এই ঘৰটো কিছুমান মানুহ অলাগতিয়াল মানুহক মানে কিছুমান ঘৰ মানে চৰকাৰেও প্ৰদান কৰে, এইবিলাক আচলতে চাই চিতি কিছুমান মানুহক দিব লাগে। যি মানুহক মানে যি বস্তু দি দিয়ে, সেইকাৰণে এনেকুৱা কিছুমান ঘটনা ঘটিব হয়। আচলতে এই ঘৰটো মানুহগৰাকী বা মানুহজন যিজন মানুহক মানে ঘৰটো আৱণ্টন দিয়া আছিলে, তেখেতে পোৱা উপযুক্ত নে বা পাবলগীয়া নহয়, সেইটো আচলতে দিওঁতা মানুহখিনি অলপ চাই চিতি দিব লাগে, যাতে উপযুক্ত মানুহে উপযুক্ত বস্তু পায়। কিছুমান এই মানুহজনৰ আচলতে বস্তুটো প্ৰয়োজন নাই, সেইকাৰণে এনেকৈ মানে পেলাই থৈ দিছে। এতিয়া অট'মেটিক জহিখি নাইকিয়া হৈ এটা সময় নাইকিয়া হৈ যাব, পইচা আছে আকৌ বনাই ল'ব। কিন্তু এই ঘৰটো যদি এজন সাধাৰণ দুখীয়া মানুহে পালেহেঁতেন, তেতিয়া নিশ্চয় সেই দুখীয়া মানুহজন উপকৃত হ'লে তাৰ ঘৰখন শান্তিৰে থাকিব পাৰিলে। সেইকাৰণে কিছুমান বস্তু আচলতে আপোনালোকে সকলোৱে লক্ষ্য কৰা উচিত, উপযুক্ত মানুহজনে সেই বস্তুটো পাইছেনে নাই। কিছুমান মানে অপ্ৰয়োজনীয় মানুহে পাইছে, যিজন মানুহৰ ঘৰ বাহিৰ চহৰত আছে বুলি মই শুনিব পাইছোঁ, কিন্তু গাঁৱতো এতিয়া চৰকাৰী ঘৰ এটা আৱণ্টন লৈ সেই পইচাখিনিয়ে এই ঘৰটো যদি সুন্দৰকৈ বনাই মেলি নিজে নাথাকি যদি আনক যদি ভাড়াও দিলেহেঁতেন, তথাপি ঘৰটো ভাল হৈ থাকিলে। এতিয়া বনোৱা ঘৰটো সম্পূৰ্ণ হৈ থকা প্ৰায়খিনি আপোনাৰ 80% ঘৰটো হৈ আছে। 80% হৈ থকা ঘৰটো বৰ্তমান এতিয়া জহি হৈ এতিয়া লাহে লাহে নষ্ট হৈ গৈ আছে। আৰু এতিয়া দেখিছে সম্পূৰ্ণ পথাৰৰ মাজত আৰু এটা দ জেগাখিনি পূৰা সম্পূৰ্ণ পানী হয়। এইখিনি জেগা ভালকৈ উঠাই মেলি এইটো পকৰি যদি বনালে তেতিয়াও বেলেগ কথা। আৰু এই ঘৰটো যদি কমপ্লিট হৈও উঠে, তেতিয়াহ'লে আপোনালোকে দেখিব এই ঘৰটো যদি এইখিনি জেগাত পূৰা পানী হয় বাৰিষা হ'লে, আৰু এতিয়া পানী হৈছে, এতিয়া বাৰিষা ছিজন, লাহে লাহে পানী হ'ব আৰু পানী হ'ব। এই পানী হ'লে ঘৰটো সম্পূৰ্ণ মানে ভেটিলৈকে ডুব যাব, আৰু তেতিয়া পানী হোৱাৰ ফলত মানুহ থকাটো মানে সুবিধাজনকটো নহয়। সেইকাৰণে ঘৰটো বনাওঁতেই কেজেং আছে। গতিকে এতিয়া সেইকাৰণে চাগে ঘৰটো এনেকৈ আশা এৰা হৈছে। মোৰ কথাও উপযুক্ত মানুহে উপযুক্ত বস্তু পালে ভাল, কিছুমান পাব নলগীয়া মানুহে পাব নালাগে চৰকাৰী কিছুমান বস্তু। ভিডিঅ'টো আজিলৈ ইমানে আছিল, ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যিসকল নতুনকৈ আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে অন্য এটা ভিডিঅ' আপোনালোকক দিয়াৰ লগতে আপোনালোকৰ ন'টিফিকেশ্যন যায়। নেক্সট এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ সকলোকে নমস্কাৰ, ধন্যবাদ, জয় অসম।